ধন্যবাদ জানাচ্ছি। মঞ্চের সম্মুখত আহিবলৈ অনুৰোধ জনাইছো নাছিৰুদ্দিন ডাঙৰীয়া তেখেত ইয়াৰ পিছত ইয়াৰ দলৰ মঞ্চৰ সম্মুখত আহিবলৈ অনুৰোধ জনাইছো। আজি AIUDF দলৰ পৰা 500ৰ অধিক AIUDFৰ কৰ্মী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰাখি তেওঁলোকে আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত জইনিং কৰে আৰু এই যোগদান কাৰ্যসূচীত আপোনালোকে যি উৎসাহ দেখা পাইছে এই উৎসাহৰ পৰা গম পায় যে সৃজনগ্ৰাম সমষ্টিত নিৰ্বাচনী বতাহ কোনফালে বলিছে। ধন্যবাদ জনাইছোঁ AIUDFৰ যিখিনি কৰ্মী আজি যোগদান কৰিলে তেওঁলোকক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে অসমৰ যি ৰাজনৈতিক পৰিস্থিতি সেই ৰাজনৈতিক পৰিস্থিতি তেওঁলোকে ভালকৈ বুজি পাইছে। মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ যি ৰাজনীতি সেই ৰাজনীতি বুজি পাইছে আৰু অসমৰ সাম্প্ৰতিক পৰিস্থিতি বুজি পাই তেওঁলোকে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰি অসমত এখন সুস্থ সবল কংগ্ৰেছৰ চৰকাৰ বিচাৰিছে। AIUDFৰ প্ৰাৰ্থীগৰাকীৰ বিষয়ে মই কি ভাবিম সেয়া আপোনালোকে আজিৰ যি ভিজুৱেল এই ভিজুৱেলৰ পৰা গম পাব। ইমান কৰ্মী এটা দিনতে আজি দিনৰ ভাগতো জইনিং প্ৰগ্ৰাম আছিল, যোগদান কাৰ্যসূচী আছিল, আপোনালোকে সেইটোও গম পায়। আমাৰ 9 সত্ৰত যোগদান কাৰ্যসূচী আছিলে। গতিকে এইটোৰ পৰাই বুজি পায় যে AIUDFৰ প্ৰতি মানুহৰ আস্থা নোহোৱা হৈছে। অগপৰ প্ৰাৰ্থীগৰাকীৰ বিষয়ে কি ক'ম আৰু অগপৰ প্ৰাৰ্থীগৰাকীৰ বিষয়ে সকলোৱে জানে আৰু অগপৰ যি ৰাজনীতি সেই ৰাজনীতিও আমাৰ অসমৰ ৰাইজে বুজি পাইছে। আজিৰ দিনত অগপৰ যিটো পৰিস্থিতি তেওঁলোকৰ বেছিভাগ প্ৰাৰ্থী দেখোন কেৱল সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহতে দিছে। গতিকে অগপৰ যি স্থিতি NDAত পুতৌজনক স্থিতি, য'ত BJPয়ে তেওঁলোকক এলাগী কৰি ৰাখিছে, অসমৰ ৰাইজে কিয় এলাগী নকৰিব।